হেল্ল' গাইজ, মই শবনম আপোনালোকক মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। ব'লক আজি আমাৰ ঘৰখন চাওঁ। এয়া আমাৰ উঠি আহোঁতে আমাৰ ঘৰলৈ আপোনালোকে ফুল দেখিব আৰু ইয়াতে অলপ আৱৰ্জনা হৈছে কাৰণ আমাৰ ইয়াত চাচি মালৰ ব্যৱসায় কৰা হয়, বহুত লেতেৰা দেখি। আৰু এইটো আমাৰ ড্ৰয়িং ৰুম হয়। মোৰ চেনেলটো আপোনালোকে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ইয়াত আমাৰ ড্ৰয়িং ৰুমত চাচি মাল থোৱা হৈছে অলপ, আৰু এয়া সোফা থোৱা হৈছে, টিভি আছে আৰু এচিও থোৱা হৈছে, আৰু এয়া বিচনা এখন দিয়া হৈছে। ইয়াত এইটো এটা সোফা আছে, ইয়াত ফুল দিয়া আছে আৰু ওপৰতো অলপ ফুল লগাই থোৱা আছে। ব'লক এতিয়া আমাৰ শোৱা ৰুমলৈ যাওঁ। এয়া আমি শোৱা ৰুমলৈ যাওঁ। এইটো আমাৰ শোৱা ৰুম হয়। লাইটটো অফ আছিলে, মানে মই দি লৈছোঁ। আৰু যোনখন বিচনা, যোনখন ব্লেংকেট জাপি থোৱা আছে সেইখনত মই শুওঁ, আৰু সিখন বিচনাত আমাৰ তাস্কিন আৰু নাছৰিন শুৱে। আৰু এয়া চকী থৈ দিয়া হৈছে বহিবলৈ, আৰু সেইখিনিতে সৰু বৌ আহিছিলে। আৰু এয়া মাল হয়, আগৰ মাল হয়, আপোনালোকক কৈছোঁৱেই। আৰু এইটো টিভি হয়, টিভিটো থৈ দিয়া আছে। এতিয়া বেয়া হৈ গ'ল টিভিটো, সেইটো কাৰণে এনেকৈ থৈ দিয়া হৈছে, দেখিবলৈও ভাল লাগে থৈ দিলে। এইটোৱে সৰুকৈ ৰুম। এতিয়া ব'লক আমি আমাৰ বৌহঁতৰ ৰুমলৈ যাওঁ। আহক আপোনালোক। এইটো আমাৰ ডাঙৰ বৌহঁতৰ ৰুম হয়। এইখন আমাৰ মোৰ ভাগৰ ভতিজাজনীয়ে পঢ়ে, মানে তাস্কিন। এইখন পঢ়া টেবুল হয়, এইখন ড্ৰেছিং হয়, আৰু এইটো গডৰেজ হয়, আৰু এইটো কাপোৰ হয়। ইয়াত কাপোৰত ইয়াৰ ওপৰত এইটো ফিল্টাৰ হয়, আৰু ইয়াৰ আপোনালোকে চিনি পায়েই, টাববিলাক থোৱা আছে, ফুলবিলাক সজাই থোৱা আছে। এইফালে বাথৰুম আছে, বাথৰুমটো অলপ দেখাই দিছোঁ। এয়া বাথৰুম হয়, আৰু এয়া থৈ দিয়া আছে। ইয়াত নামাজ থোৱা হৈছে, কাৰণ নামাজ পঢ়া হয়। আৰু ইয়াত মানে কিছুমান সামগ্ৰী থৈ দিয়া আছে। এইখন বিচনা হয়, আৰু এয়া আপোনালোকে দেখিছে সেইখিনি কাপোৰ থোৱা আছে, কাৰণ দুজনী ছোৱালী হয়, সেইটো কাৰণতে মানে বহুত কাপোৰ হয়। আৰু এয়া আলনা ৰুমলৈ যাওঁ, আহক। এয়া এখন দৰ্জা হয়, আৰু আহক। এটা ৰেক আছে, ইয়াৰ ওপৰত এইবিলাক থোৱা হৈছে। এইখন জায়নামাজ হয়, কাৰণ আমাৰ ঘৰত মানে চবেই নামাজ পঢ়ে। আৰু এইটো আমাৰ সৰু ছোৱালীজনী, যোনজনী মই মৰমতে গোটেই বুলি মাতোঁ, তাইৰ ভাগৰ ফ্লাক্স হয়। এইটো তাইৰ ভাগৰ বেগ হয়, এইটোও বেগ হয়। এইটো ডাঙৰজনী হয়, নাছৰিনৰ হয়। আৰু এখন পঢ়া টেবুল হয়, এইটো গডৰেজ হয়। ইয়াত কাপোৰ থোৱা হয়, আপোনালোকে জানেই। আৰু এইটো ডাষ্টবিন থোৱা হৈছে। এইফালে বাথৰুম আছে, আৰু এইটো ফুলদানি হয়। এখন বিচনা হয়। বিচনা দুইজনীৰে দুইখন বিচনা মোৰ মানে বহুত ভাল লাগে। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে। ভাল লাগে, আজিকালি ইমান ধুনীয়া ধুনীয়া বিচনা হৈছে। ইয়াত কাপোৰ থোৱা হৈছে, আৰু এয়া দৰৱৰ সামগ্ৰী থোৱা হৈছে। আৰু ইয়াতে আলনা হয় এডাল, আলনাডাল। আৰু এইফালেও মানে অলপ হেৰি হৈ আছে, কাৰণ বস্তুবিলাক সৰু হয়, আৰু তেনেকৈ থোৱা হৈছে। কেনেকুৱা লাগিলে আপোনালোকে ক'ব। মোৰ মানে আমাৰ ঘৰখনৰ হোমটোৰ এইফালে আহি মেলিয়ে আমাৰ এইটো পাকঘৰ হয়। এইটো পাকঘৰ হয়। এতিয়া পাকঘৰলৈ আমি সোমাইছোঁ। ইয়াত আমাৰ বাচনবিলাক থোৱা হয়। ইয়াত যিকোনো মানে সামগ্ৰী থোৱা হয়, যি ইউজ নকৰাবিলাক। আৰু এইফালে আমাৰ চাউল থোৱা হয়, কাৰণ তাত মানে ছাগলী আহে কাৰণতে ইয়াত আমাৰ অলপ এনেকৈ থোৱা হয়। ইয়াত এনেই বাচন বৰ্তনবিলাক বা টেমাবিলাক থোৱা হয়। আৰু ইয়াত আমাৰ চামুচবিলাক এনেকৈ লগাই থোৱা হৈছে। এয়া আমাৰ কেৰাহী হয়। ইয়াত আমাৰ জুই ধৰিবৰ কাৰণতে কিছুমান খৰি থোৱা হয়। আৰু এইটো আমাৰ চৌকা হয়, এইটো। আৰু এয়া আমাৰ জাৰ থোৱা হৈছে, ইয়াত আমি পাচলি কাটোঁ। আৰু সেইফালে পতা এখন আছে, আপোনালোকে দেখিছে চাগে। আৰু এয়া আমাৰ বাচন আৰু কাপবিলাক থোৱা হৈছে। ইয়াত গেছ টেবুল হয় এখন। ইয়াত আমাৰ গেছত যোনবিলাক চাহৰ কাৰণতে সামগ্ৰী লাগে সেয়া। আৰু এইখন আমাৰ ডাইনিং হয়। আৰু এইফালে ইনভাৰ্টাৰ আছে। আৰু ইয়াত ভাত বনাই ৰাইচ কুকাৰত। এইটো ফ্ৰিজ হয়, ফ্ৰিজটো হ'ল বাৰু দিন, সেইটো কাৰণে অলপ পুৰণা লাগিছে। এইটো বহুত পুৰণা হয়, কমেও 30 বছৰমান হ'ল। এইটো আমাৰ এইটো আলমাৰি হয়। আৰু এনেকৈ থৈ দিয়া হৈছে, বস্তুবিলাক থৈ দিয়া হৈছে। এইটো মাৰ লগত দিছিলে আমাৰ, যেতিয়া বিয়া হৈছিলে মা। আৰু এয়া আমাৰ পানী টেংকি হয়।
এইটোৱে আমাৰ সৰুকৈ পাকঘৰ হয়। আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব, কাৰণ এইটো পাকঘৰ ভাঙিবয়ে আৰু ভালকৈ পাকঘৰ বনাব। সদ্যহতে এইটো পাকঘৰতে আমি ভাত তৰকাৰী বনোৱা হয়। এই ফ্ৰণ্টতে আছে, এইটো আমাৰ মানে ষ্ট'ৰ ৰুমৰ নিচিনাই হয়। ইয়াত আমি থাকোঁ যেতিয়া আমাৰ বেছি মানে মানুহ আহে, থকা হয়। আৰু এইটো কাপবৰ্ড আছে, এইটো কাপবৰ্ডত যিকোনো সামগ্ৰীবিলাক থোৱা হৈছে। আৰু ইয়াত আবাৰ দৰৱবিলাক থোৱা হৈছে। এখন টিং দি থোৱা আছে, এক্সট্ৰা টিং হয়। ইয়াত আমি কাপোৰবিলাক থৈ দিছোঁ জাপি মেলি। এইডাল আলনা হয়, এইডাল মা আৰু মোৰ আৰু আব্বাৰ কাপোৰ আছে। এইটো আমাৰ গডৰেজ হয়, গডৰেজটোত মোৰ নামটো লিখি থোৱা আছে, আপোনালোকে দেখিছে। এইখন জাইনামাজ হয়, জাইনামাজত মায়ে নামাজ পঢ়ে। আৰু সৰুকেই হয় এইটো ৰুম। এইটো ৰুমত তেনেধৰণৰ কোনো মানে হেৰি নাই। এইটো আগৰ ৰুম আছিলে, ভঙা নাই কাৰণ ভালেই হৈ আছে, থাকিব পৰা হয় আৰু মানুহ সৰহ হ'লে। ৰুমৰ পৰাই এনেকৈ আহিলে আমাৰ এয়া পুৰণা বাথৰুম পাব। এইডোখৰতে আমাৰ বাতি কাঁহী মজা হয়, কাৰণ ভাঙি দিয়া হোৱা নাই। এইটো পুৰণা লেট্ৰিন আছিলে, এইটো ইউজ কৰা নহয়। আৰু এইকেইটা নতুন লেট্ৰিন বাথৰুম হয়, নতুন মানে হ'ল আৰু দিন। ইয়াতে ইউজ কৰা হয়, আৰু মই তেনেকৈ দেখাই নিদিওঁ, কাৰণ আমাৰ ইয়াত ইউজ কৰে যে, সেইটো কাৰণে দেখাই দিয়া নাই। এইফালে আমাৰ মুক্তাব আছে, এয়া মুক্তাবৰ অজুখানা হয়। আৰু এইফালে টিউবৱেলটো আছে, ইয়াত টেপ ফিটিং কৰি থোৱা আছে। এইফালে আমাৰ খৰি চাং হয়, আৰু এজনী আমাৰ মায়ে হয়।